জনজাতিকৰণ বিৰোধীয়ে কৈছে যে এয়া নিৰ্বাচনী টুপ বা ললিপপৰ বাহিৰে আসলতে একো নহয়। কেন্দ্ৰই ৰাজ্যই যেনে ধৰণে কৈছিল যে কেন্দ্ৰলৈ পঠিওৱা হৈছে মন্ত্ৰী গোটৰ এটা গোট গঠন কৰি দিয়া হৈছিল আৰু নিৰ্বাচনৰ সেইখিনি সময়ত যথেষ্ট তুংগত আছিল সেইখিনি, কিন্তু তাৰ পিছতেই দেখিবলৈ পোৱা গৈছে যে এনে ধৰণৰ এটা আজি অভাৱনীয় এটা পৰিৱেশৰ সৃষ্টি হ'ল। গতিকে এইখিনিক লৈ আপোনাৰ মই মন্তব্যটো জানিবলৈ বিচাৰিম, কিন্তু এইখিনিতে মই স্নেকি কৰি দিওঁ। আমাৰ লগত এইখিনি মুহূৰ্তত মই পাইছোঁ স্ক্ৰীণত কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ বেদব্ৰত বৰাক। স্বাগতম জনাইছোঁ আপোনাক অনুষ্ঠানৰ মাজলৈ। মই যাম আপোনাৰ ওচৰলৈ, মই দুৰ্গাদাস বড়োৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। গতিকে এই যিটো বিষয়টোক লৈ পেলাই আচলতে আজি আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিছে, কি হৈ আছে, কিয় পঠিওৱা নহ'লে কেন্দ্ৰলৈ? জনজাতিকৰণ প্ৰক্ৰিয়াটো এটা জটিল প্ৰক্ৰিয়া। আপোনালোকে আটাইয়ে জানে জটিল প্ৰক্ৰিয়াটো এখন ৰাজ্য বা এটা অঞ্চলৰ লগত জড়িত নহয়। আচলতে এই প্ৰক্ৰিয়াটো গোটেই ভাৰতবৰ্ষৰ লগত জড়িত। ভাৰতবৰ্ষত আমাৰ যেনেকৈ ৬টা জনগোষ্ঠী বিচাৰিছে, সময়ে সময়ে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা জনজাতিকৰণৰ কাৰণে বিভিন্ন দাবী দুবা আহি থাকে। আৰু তাৰ ভিতৰত আমাৰ যেনেকৈ ইয়াত যিবিলাক জনগোষ্ঠীয়ে জনজাতিকৰণৰ কাৰণে বিচাৰিছে তাতে জেনুইন পাবলগীয়া জনগোষ্ঠী নথকা নহয়, আছে। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, আপুনি যিটো উল্লেখ কৰিছে যে নিৰ্বাচনৰ আগত তুংগত উঠিছিল সংগ্ৰামটো জনজাতি বিচৰাসকলৰ, পিছত এতিয়া নাইকিয়া হ'ল নেকি। এটা প্ৰেছাৰ, এটা সকলো সংগঠনে এটা প্ৰেছাৰ নিৰ্বাচনৰ আগতে তৈয়াৰ কৰিবলৈ প্ৰচেষ্টা কৰিছিল। আৰু সেই প্ৰচেষ্টাত মই ভাবোঁ ৰাজ্য চৰকাৰৰ যিখিনি কৰণীয় খুব বেছি কৰিবলগীয়া নাই। জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰে কৰণীয় আটাইতকৈ বেছি। সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰে যি ৰিকমেণ্ডেশ্যন পঠিয়াব লাগে, ৰিকমেণ্ডেশ্যন পঠিয়ালেই যে কেন্দ্ৰীয় চৰকাৰে জনজাতি তেখেতসকলক কৰিব সেইটো কথাও নহয়। মই নিজে প্ৰেক্টিকেলি পাইছিলোঁ যে 1996ত যেতিয়া আমি ছেকেণ্ডবাৰ চৰকাৰ কৰিছিলোঁ অসম গণ পৰিষদে, আমি খুব জোৰকৈ সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰক, অকংগ্ৰেছী চৰকাৰ আছিল, সেই চৰকাৰখনক আমি অসম গণ পৰিষদ দল, মই তেতিয়া অসম গণ পৰিষদত আছিলোঁ, চৰকাৰখনে কোচ ৰাজবংশীসকলৰ সকলো মান্যতা আছে বুলি কৈ আমি কনভিন্স কৰাবলৈ সক্ষম হৈছিলোঁ। আৰু সক্ষম হোৱাৰ পিছত 6 মাহৰ কাৰণে তেওঁলোকক জনজাতিকৰণ কৰিছিল। এতিয়া কৰাৰ পিছত ইমপ্লিমেণ্টটো হ'ল, চাকৰি বাকৰিটো ইমপ্লিমেণ্ট হ'ল, আনকি MLA এগৰাকী জিকিলে মাজুলীৰ পৰা, কোচ ৰাজবংশী লোকৰ MLA এগৰাকী জনজাতি কোটাত MLA হৈ আহিছিলে, হয়তো সেই সময়ত মন্ত্ৰিত্ব দিলে মন্ত্ৰী হয়তো পালেহেঁতেন। এতিয়া এই যে জনজাতিকৰণ প্ৰক্ৰিয়াটোত ৰাজনৈতিক দলবিলাকৰ মই আন্তৰিকতা নাই তেনেকুৱা কোনো ৰাজনৈতিক দলৰে দেখা নাই। কংগ্ৰেছেও বিচাৰে, BJPও বিচাৰে, AGPও বিচাৰে, সকলোৱে বিচাৰে। আৰু আমি BPF ৰাজনৈতিক দল হিচাপে আমি বৰ্তমান থকা জনজাতিসকলক কোনো ক্ষতি নকৰাকৈ কাৰোবাক জনজাতিকৰণ দিবলৈ আমি ইতিমধ্যে ৰাজ্য চৰকাৰলৈ সমৰ্থন আগবঢ়াই থোৱা আছে। আমি কেতিয়াও বাধাৰ প্ৰাচীৰ হ'বলৈ চেষ্টা কৰা নাই। তাৰ মানে এটা আন্দোলন কিবা কাৰণত হাম কটাবৰ কাৰণে 5টা নতুন আন্দোলনৰ জন্ম এখন ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰ বা হোম ডিপাৰ্টমেণ্টে বহু ভাবি চিন্তি দিব। কিন্তু তাৰ লগতে মই আৰম্ভণিতে, আপুনি কৈছে যেতিয়া আৰম্ভণিতে মই এটা কথা কৈ থৈ দিছোঁ, লাহে লাহে গোটেই ভাৰতবৰ্ষত বিভিন্ন জনগোষ্ঠী, আপোনালোকে এতিয়া দেখিছে ইয়াত গৈ সেই 6 জনগোষ্ঠীয়ে নহয় আৰু কেইবাটাও জনগোষ্ঠী আছে। শেহতীয়াকৈ কলিতাসকলেও, আলপাইন কলিতাসকলেও তেওঁলোকো জনজাতিকৰণ বিচাৰিছে। আৰু জনজাতি যিসকল অলৰেডি জনজাতি আছে, সেই জনজাতিবিলাকে সুকীয়া সুকীয়া ৰাজ্য বিচাৰিছে, সেই জনজাতীয়বিলাকে সুকীয়া সুকীয়া শাসন ব্যৱস্থা বিচাৰিছে, এটাৰ লগত আনটো জড়িত। গতিকে মই ভাবোঁ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত খুব সাৱধানেৰে খোজ দিবলগীয়া হয়।